চিমেণ্টে আমাক এটাই শিক্ষা দিয়ে যে যোৰা লগাবৰ বাবে কেতিয়াবা কোমল হ'ব লগা হয় আৰু যোৰা লাগি থকাৰ বাবে সকলো সময়তে কঠিন হ'ব লগা হয়। মানুহৰ লগত যিমানেই ঘনিষ্ঠতা কৰিবা সিমানেই অভিজ্ঞতা অৰ্জন কৰিব পাৰিবা, সেইটো ভালেই হওক বা বেয়াই হওক। অজলা মানুহবোৰেই সহানুভূতিক ভাল পোৱা বুলি ভাবি ডাঙৰ ভুল কৰে। আৱেগত কৰা ভুলবোৰৰ বাবে জীৱনত নমৰা পৰ্যন্ত ভুগিবলগীয়া হয়। সময়ে আমাক যেতিয়া যি দিয়ে সেয়া হাঁহি মুখে মানি লোৱাই হ'ল জীৱন। কাৰোবাক অসন্মান কৰিবলৈ শিক্ষাৰ প্ৰয়োজন নহয়, কিন্তু কাৰোবাক সন্মান কৰিবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন হয়। সেইটো হ'ল মা দেউতাই দিয়া শিক্ষা। কাপুৰুষ কাক কয় জানে? যি পুৰুষে স্ত্ৰীক সুখী ৰখাৰ বাবে নিজৰ মা দেউতাক বৃদ্ধাশ্ৰমত থৈ আহে তাকেই কাপুৰুষ বোলে। যিকোনো কাম কেৱল ভাবি থাকিলেই নহ'ব, কৰিবও লাগিব। জীৱনটোক সহজ কৰি পাবলৈ হ'লে নিজকে বহুত কঠিন কৰিব লগা হয়। যেতিয়া দেখিবা সকলো তোমাৰ বিপক্ষে গৈছে, তেতিয়া বুজিবা তুমি সফল হ'বলৈ গৈ আছা। বেছি লেতেৰা পানীক ফিল্টাৰ কৰিও পৰিষ্কাৰ কৰিব নোৱাৰি। ঠিক কিছুমান মানুহ আছে যাক মৰম সন্মান দিও আপোন কৰিব নোৱাৰি, সুখী ৰাখিব নোৱাৰি। এনে লোকক ত্যাগ কৰা উচিত, নহ'লে আমাৰ ক্ষতিৰ অবিহনে একোৱেই নাপাওঁ। পৃথিৱীত সকলো অভাৱ সহ্য কৰিব পাৰি, কিন্তু প্ৰিয় মানুহৰ অভাৱ সহ্য কৰিব নোৱাৰি। হাৰ মানি লোৱাৰ নাম জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকাৰ নামেই হ'ল জীৱন। তেল মাৰি কাৰোবাৰ ওচৰত ভাল হোৱাতকৈ উচিত কথা কৈ বেয়া হৈ যোৱাটো বহুত বেছি ভাল। মনত ৰাখিবা, যিয়ে এবাৰ খোজ কাঢ়িবলৈ চেষ্টা কৰে তেওঁ কেতিয়া পিছুৱাই থাকিব নোৱাৰে। আগতে যেতিয়া মানুহে কেঁচা ঘৰত বসবাস কৰিছিল তেতিয়া মানুহবোৰ আছিল একেবাৰে মাটিৰ মানুহ, কিন্তু যেতিয়াৰ পৰা মানুহে পকা ঘৰত থাকিবলৈ ল'লে তেতিয়াৰ পৰা মানুহৰ মনবোৰ অহংকাৰী হৈ পৰিলে। যিয়ে খং আৰু অভিমানৰ পাৰ্থক্যটোৱেই নুবুজে তেওঁ আৰু ভাল পোৱা কি বুজিব? কিছুমান মানুহৰ দুখে ইমানেই কষ্ট দিয়ে যে সেই দুখ সহজতে ব্যাখ্যা কৰিব পৰা নাযায়। হাঁহি মুখে মানি লোৱাৰ বাহিৰে আৰু কোনো উপায় নাথাকে। তুমি যিমানেই মনে মনে থাকিবা সিমানেই তোমাৰ সন্মান বাচি থাকিব। যদি তুমি সহ্য কৰিব নোৱাৰা তেনেহ'লে তুমি বেয়া। যাৰ কথা তোমাৰ সুখৰ সময়ত মনত পৰে জানিবা তুমি তেওঁকেই ভাল পোৱা, আৰু যাৰ কথা তোমাৰ দুখৰ সময়ত মনত পৰে জানিবা সেই ব্যক্তিয়ে তোমাক ভাল পায়।